মই উপস্থিত আছোঁ উত্তৰ পূৰ্বাঞ্চলৰ ইষ্টেমা বৰপেটা জিলাৰ বামুণটাৰীত যিটো ইষ্টেমা আৰম্ভ হৈছিল 11, 12 আৰু 13 ফেব্ৰুৱাৰীত। আজি তাৰ সমাপ্ত ঘটিল। অলপ আগত আখেৰী মোনাজাত হোৱাৰ পিছত আপোনালোকে দৃশ্য চাই আছে। আপোনালোকে চাই আছে আখেৰী মোনাজাতৰ পিছত যি দৃশ্য আমি এটা গেটৰ দৃশ্য দেখুৱাইছোঁ। গতিকে আপোনালোকে অনুমান কৰিব পাৰিব কিমান মানুহ ইয়াতে ভিৰ হৈছে। মাত্ৰ এটা গেটৰ দৃশ্য আমি আপোনালোকক দেখুৱাব পাৰিছোঁ। এনেকুৱা গেট বহুতো আছে। মানুহে খেতি পথাৰেদি ওলাই গৈছে, সেইখিনি আমি দেখুৱাব পৰা নাই। পেণ্ডেলৰ দৃশ্য আমি দেখুৱাব নোৱাৰিম, আমাৰ ইয়াতে ভিডিঅ' কৰা নিষেধ আছে। মই গেটৰ বাহিৰত থিয় হৈ আপোনালোকক কিছু অংশক দেখুৱাব বিচাৰিছোঁ। আপোনালোকে দেখক বৰপেটা জিলাৰ বামুণটাৰীত হৈ যোৱা ইষ্টেমাৰ আখেৰী মোনাজাতৰ পিছত যি মানুহখিনি ওলাই আহিছে, তাৰে এটা গেটৰ মূল গেট নম্বৰ 1 গেট নম্বৰ যিটো মানুহ যিটো ওলাই অহাৰ দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ। গোটেই ভিডিঅ'টো আমি ইমানখিনি মানুহ আছে যে গোটেই ভিডিঅ'টো গোটেই দিনটো কৰিলেও শেষ নহয়। এটা গেটৰ দৃশ্য আপোনালোকক দেখুৱাব পাৰিছোঁ। বাকী যিবিলাক গেট আছে তাতে আমাৰ ভিডিঅ' কৰা নিষেধ আছে। পেণ্ডেলৰ ভিতৰত আমি ভিডিঅ' কৰিব নোৱাৰিম। গতিকে এনেকুৱা গেট 3টা আছে আৰু পথাৰৰ মাজেদি বা অলিয়ে গলিয়ে বহুত মানুহ ওলাই গৈছে। এয়া চাই আছে আপোনালোকে উত্তৰ পূৰ্বাঞ্চল ইষ্টেমা বামুণটাৰীত বৰপেটা জিলাৰ 11, 12 আৰু 13 ফেব্ৰুৱাৰীত হৈ যোৱা ইষ্টেমাৰ আখেৰী মোনাজাতৰ পিছৰ দৃশ্য। আপোনালোকে ভিডিঅ'টো চাই থাকক। বামুণটাৰীৰ যিটো বৰপেটা জিলাৰ বামুণটাৰীত যিটো ইষ্টেমা হৈ গ'ল 11, 12 আৰু 13 ফেব্ৰুৱাৰী, আজি তাৰ আখেৰী মোনাজাতৰ শেষৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে এটা গেটৰ মানুহখিনিক চাই অনুমান কৰিব পাৰিব যে ভিতৰত কিমান মানুহ আছিল। ভিতৰত ভিডিঅ' কৰা নিষেধ আছে, গতিকে আমি সেইখিনি সম্পূৰ্ণ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক।
এটা তো এক মুড়ে আরো তো আর এক মুড়ের তো খবরই নাই। এটা তো এক গেটের বাইরে নিছে। নিজেও নিরাপদে বই থাকুন, আলোকও নিরাপদে বই থাকিবলৈ সহযোগ কৰক। পাৰ্টন মানে খালী মানুহ, খোজকাঢ়ি যোৱা মানুহ 1 ঘণ্টা গৈ থাকিব। খোজকাঢ়ি যোৱা মানুহ 1 ঘণ্টা গৈ থাকিব। তাৰপিছত বাইক গাড়ী, তাৰপিছত নকৰিব, মন্থৰ গতিত লাহে লাহে গৈ থাকিব। নিজৰ নিজৰ শাৰীত গৈ থাকিব, শাৰীবদ্ধভাৱে গৈ থাকক। নিজেও
নিরাপদ স্তরে নিরাপদ বৈঠক আলোক নিরাপত্তার বৈঠক সহায় করুন হুলস্থুল নকৰিব কৰ্তব্য কৰিব